নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰাই আপোনালোকৰ মাজলৈ নহৰু খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। তো ইয়াত নহৰু আৰু পিঁয়াজ দুই ধৰণৰ খেতি আছে। কথা হ'ল মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। নহৰু খেতি আমি বহুতেই কৰিছোঁ, কিন্তু এনেকুৱা পদ্ধতিমতে যদি আমি নহৰু খেতি কৰিব পাৰোঁ তেনেহ'লে কিন্তু আমি যদি আধা বিঘা মাটি নহৰু খেতি কৰিব পাৰোঁ তেনেহ'লে কিন্তু আমাৰ বহুত টকা এটা ইনকাম কৰা ভাল চ'ৰ্চ আমি পাম। তো এই খেতি কৰিবলৈ হ'লে প্ৰথমতে আমি মাটি নিৰ্বাচন কৰি ল'ব লাগিব। ভাল মাটি নিৰ্বাচন কৰি ওখ পলসুৱা মাটি নিৰ্বাচন কৰি ল'ব। তাৰপিছত আপোনালোকে শুকান গোবৰ যিমান পাৰে আপোনালোকে ঠিকছে দি ল'ব। এক কঠা মাটি যদি আপোনালোকে এক গাড়ী গোবৰ দি নহৰু লগাব পাৰে তো আপোনালোকৰতো আৰু ক'বলৈ নাই, ইমান ফলন হ'ব। আৰু এই নহৰু খেতি কৰিবৰ কাৰণে আপোনালোকক কি কি দানা দিব লাগে মই এইটো ভিডিঅ'ৰ মাজত ক'ম, আৰু উৰণীয়া পোকৰ কাৰণে কি কি ঔষধ স্প্ৰে কৰিব আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকে সম্পূৰ্ণ তথ্য পাব। তাৰ আগতে কৈছোঁ, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। তো কথা হ'ল ফল মূল গছৰ ক্ষেত্ৰতো কৈছোঁ, প্লাছ মই চব্জিৰ ক্ষেত্ৰতো কৈছোঁ। এই খেতিবিলাকত তাৰমানে কি হয়, আমি হিউমিক আৰু ফলভিক এচিড থকা দানাবিলাক যদি দিব পাৰোঁ তেনেহ'লে গছবিলাকৰ এনেকুৱা ধৰণৰ চেহেৰা হ'ব। ফলভিক আৰু হিউমিক এচিড, ফলভিক এচিড 2%, ফলভিক এচিড 2% আৰু হিউমিক এচিড 98%। এইটো দানা যদি দিব পাৰে তেনেহ'লে আপোনালোকৰ চাব নহৰু এটা এটা কিমান শকত আৰু কিমান ডাঙৰ হয়। তো আপোনালোকেওতো নহৰু খেতি কৰিছে, আপোনালোকৰ খেতিৰ লগত এইটো খেতি মিলিছে নে নাই মোক কমেণ্ট কৰি জনাব। আৰু আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্টৰ মাজত জনাব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতি আমিও কৰিব পাৰোঁ, আমি যাতে আগবাঢ়ি যাব পাৰোঁ তাৰে কামনা কৰিলোঁ। মই আজি আহিছোঁ আমাৰ পামবস্তি গাঁৱলৈ। তো খেতিয়কৰ যিটো খেতি কৰাৰ ধৰণ বহুত উন্নত, আৰু খেতিয়কে ধুনীয়াকৈ যতন কৰিছে। আৰু লগোৱাৰ পদ্ধতিটো এটা লাইনৰ পৰা আৰু এটা লাইন 13 ইঞ্চি, আৰু এটা নহৰুৰ পৰা আৰু এটা নহৰুৰ দূৰত্ব 4 ইঞ্চিকৈ দি লগাইছে, আৰু ধুনীয়াকৈ নিকানি কাম কৰিছে। নিকানি কাম কৰাৰ আগতে এই দানাটো দিছে, তাৰ লগতে গল্ড স্পেচিয়েল চইল আৰু গ্ৰিফিন, এই দুটা দানা খটালে আপোনালোকৰ খেতিত চাব। এই যিটো গ্ৰিফিন দানা বুলি ক'লোঁ সেইটো হ'ল অৰ্গেনিক দানা। অৰ্গেনিক দানা যদি আপোনালোকে নহৰু খেতিত দিব পাৰে আপোনালোকৰ আৰু কোনো টেনশ্যনো নাই। এক কঠা মাটিত 2 কিলোকৈ অৰ্গেনিক দানাত যদি দিব পাৰে তেনেহ'লে চাব আপোনালোকৰ গছৰ গ্ৰ'থ কেনেকুৱা হয়। তো ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। চাইছেনে কিমান ধুনীয়া হৈছে। তো আজিলৈ এইখিনিতে অন্ত মাৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।